জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আপোনালোকৰ মাজত বহুতেই যেটো কমেন্ট কৰিছিলে যে আসাম কমান্ডৰ কাট অফ লিষ্ট কেতিয়া দিব। ফাইনালি আজি হ'ল 27 মাৰ্চ আৰু আজি আপোনালোকৰ যিসকলে আসাম কমান্ডত ফিজিক্যাল পাস কৰি আছিল তেওঁলোকৰ কাট অফ লিষ্টটো দিয়া হৈছে। আপোনালোকে সোনকালে গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰক, যেহেতু আপোনালোকে বহুতে অপেক্ষা কৰি আছিল যে কাট অফ লিষ্টটো কেতিয়া দিব, সিলেকশন হ'ব নে নাই, বহুতৰে টেনচন। তো আপোনালোকে সোনকালে গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰি লওক। আৰু এটা কথা, যিসকলৰ কাট অফ লিষ্টত নাম আহিছে তেওঁলোকৰ ভাইবা টেষ্টৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব 2 এপ্ৰিল 2025 দিনৰ 11 বজাত। তেওঁলোকৰ এডমিট কাৰ্ডটো তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু তেওঁলোকৰ যোনটো ভাইবা টেষ্ট অনুষ্ঠিত হ'ব 7 এপ্ৰিল 2025 অনুষ্ঠিত হ'ব। তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিলে। ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰি দিব, তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক ইনফৰমেশ্যন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিলে। জয় হিন্দ।